আপোনালোকে নিশ্চয় সকলোৱে অৱগত যে অহা 2027 ফেব্ৰুৱাৰী মাহৰ পৰা জাতীয় লোকপিয়ল যে দেশজুৰি যি জাতীয় লোকপিয়ল হ'ব তাৰ দ্বিতীয় পৰ্যায় চলি আছে। এইবাৰ লোকপিয়লত যোৱা 2024 30 এপ্ৰিল তাৰিখে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেবিনেটে সিদ্ধান্ত লৈছে যে এইবাৰ লোকপিয়লত জাতি অৰ্থাৎ কাষ্ট ভাৰতীয় সমাজত যে আমি জাতি বা কাষ্ট বুলি কওঁ তাৰো মানে ইনামিনেশ্যন হ'ব বা জনগণনা হ'ব। সেই সূত্ৰে সদৌ দেখি জনগোষ্ঠীয় মঞ্চে অভিযান আৰম্ভ কৰিছে। এই অভিযানটো হ'ল য'ত য'ত আমাৰ আঞ্চলিক সমিতি আছে বা য'ত আঞ্চলিক আমি ৰিচাভেল কৰি আমি স্থানীয় ৰাইজৰ মাজত সজাগতা প্ৰগ্ৰাম কৰি আছো, যাতে অহা লোকপিয়লত আমাৰ প্ৰত্যেকজন দেশী জনগোষ্ঠীয় মানুহে নিজৰ কাষ্টটো দেশী হিচাপে অন্তৰ্ভুক্ত কৰে। নম্বৰ 1। দ্বিতীয় কথা হ'ল য'ত আমাৰ আঞ্চলিক সমিতি নাই আমি নতুনকৈ গঠন কৰি আমি সজাগতা সভা যোগে মানুহক এইটো আহ্বান কৰিছো, আমাৰ প্ৰত্যেকজন দেশী পুৰুষ মহিলা যাতে অন্তৰ্ভুক্ত হয়, নিজৰ জনগোষ্ঠী বা জাতি কাষ্ট হিচাপে পৰিচয় দিয়ে, আৰু যাতে দেশীৰ জাগত কোনো অনাদেশীয়ে যাতে সোমাব নোৱাৰে বা যাতে কোনো বাদ নাযায়, এইটোৰ প্ৰতি যদি লক্ষ্য ৰাখে এই সজাগতা সভাৰ উদ্দেশ্য আৰু এটা শক্তিশালী আঞ্চলিক গঠন উদ্দেশ্য আজি আমি চাপগড়ত প্ৰায় শতাধিক ৰাইজ সমাবেত হৈছো। আজি আমাৰ সংগঠনৰ চাপগড় আঞ্চলিকৰ সভাপতি ইয়াত প্ৰথমবাৰ আঞ্চলিক হল, শতাধিক ৰাইজৰ উপস্থিতিত আমাৰ আঞ্চলিক সমিতিৰ সভাপতি জাহিজুৰ আব্বাছ ভাই আৰু সম্পাদক এনামুল ভাইক সকলে সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত কৰিছে। আমি ইয়াৰ যোগতে আৰু এটা আমাৰ সজাগতা উদ্দেশ্য হ'ল আপোনালোক সকলো অৱগত যে মানে কিছুদিন আগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয় মাটি সম্বন্ধে কিনা বেচা সম্বন্ধে বিশেষ ঘোষণা কৰিছে যে আমি সকলোকে আহ্বান কৰো, অকল আইনে বুলি নহয় আমাৰ নিজৰ দায়িত্ব আছে যে মাটি নাথাকিলে এটা জাতি নাথাকে, জাতিৰ অস্তিত্ব ভাষা সংস্কৃতি একো নাথাকে। গতিকে আমাৰ দেশীসকল এটা কম বেছি মাটি বেছি ভাল পোৱা জাতি। গতিকে আমি সকলোকে আহ্বান কৰিছো যে মাটি বিক্ৰী কৰিব নালাগে, মাটি বচাওক, জাতি নিজে এনেও বাচিব। এই উদ্দেশ্যে আমি সকলোৱে ইয়াতে সমবেত হৈছো। ধন্যবাদ। মই আব্দুল্লাহ খন্দকাৰ, সদৌ দেখি জনগোষ্ঠীয় মঞ্চৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক। আমাৰ লগতে জিলা সমিতিৰ সভাপতি শহীদুৰ ৰহমান ডাঙৰীয়া, আমাৰ জিলা সমিতিৰ সম্পাদক শ্বাহ আলম শেখ ডাঙৰীয়া, আমাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক নুৰ হোসেন ডাঙৰীয়া, আমাৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা তেখেতসকলক ইফালে আছে আমাৰ ধুবুৰী জিলাৰ প্ৰাক্তন বিধায়ক শ্ৰীযুত জাহানুদ্দিন ডাঙৰীয়া, আৰু সকলোৰে পৰিচিত কমেডিয়ান মালিক ফানি, তেখেত আমাৰ জিলা সমিতিৰ সাংস্কৃতিক সম্পাদক। তেনেকুৱা আমাৰ জিলা সমিতি কেন্দ্ৰীয় সমিতি বিভিন্ন বিষয়ববীয়াৰ লগতে স্থানীয় বিপুল সংখ্যক ৰাইজৰ আজি বৰষুণৰ পিছত ইমান সঁহাৰিয়ে আমাক উদ্গনি যোগাইছে। আমাৰ এটা বিশ্বাস অতি শীঘ্ৰে দেশীসকল এই বিষয়ে সচেতন হ'ব, সজাগ হ'ব, আৰু আগন্তুক দিনত আমি বঞ্চিত হোৱাৰ অধিকাৰৰ পৰা আমি হৰণ কৰিব পাৰিম।